নমস্কাৰ আহিলো পতককে আপোনালোকৰ ওচৰত কথা এটা ক'বলৈ আৰু কথাটো হৈছে কি মই দুটা ভিডিও আপোনালোকৰ মাজলৈ পঠাইছো দেখাই দিছো আপোনালোকে চাব আৰু আপোনালোকৰ মতামতসমূহ জনাব আৰু কথাটো হৈছে এই কেইটা ভিডিওকে যদি মোৰ মুখেৰে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰো আপোনালোকৰ একাংশই মোক একদম এনেকুৱাকে এনেকে আহে মানে পক পক কৰি আহে মোক আৰু বিৰূপ মন্তব্য কৰে কিন্তু মই এটা কথাই কৈছো যদিহে হত সাহস আছে এওঁক যোনগৰাকী এই কথাকেইটা উত্থাপন কৰিছে তেওঁক আপোনালোকে কওকচোন সঁচা কথা এইটো কৈছে আৰু সঁচা কথা ক'লে মানুহৰ গাটো এনেও একদম মানে পিৰপিৰণি বেছি উঠে হয়নে নহয় আৰু মই যিটো কথাৰ ওপৰত মাত মাতিছো আগলৈকো মাত মাতি যাম কাৰণ অন্যায় হৈ আছে এটো আৰু তাকে একাংশ আমাৰ ভদ্ৰ সমাজখনে মানে অন্ধভক্ত কিছুমানে কি কৰিছে সেইখিনিকে একদম মানে আৰু আমুক এটা হৈছে সেইখিনিলে দৌৰ মাৰিছে তামুক এটা হৈছে সেইখিনিলে দৌৰ মাৰিছে গতিকে মইনো কিয় কৈ থাকো আপোনালোকে ভিডিওটো চাওক তাৰ পিছত আপোনালোকৰ মতামতসমূহ জনাব আৰু আমাৰ আবেগবোৰ ধান খেৰৰ জুইৰ দৰে আমি ইমান আবেগিক যাৰ বাবে আমাক আজি অনলাইনতো ভগৱান পোৱা যায় বুলি আমাক ঢপলিয়াই টানি নিব পাৰে কাৰণ আমি আবেগিক আমি ফটো এখন দেখাৰ লগে লগে যদি কোৱা হয় 10 জনক শেয়াৰ কৰক ভাল খবৰ পাব আমাৰ আইসকলে প্ৰথমে শেয়াৰ কৰিব সঁচা কথা কাইলৈ যদি কয় মই সঁচা কথা লিখিত হৈ যাব পাৰিম কাইলৈ যদি শুনে যে এই আমুকজোপা গছ এজোপা ওলাইছে তাত বোলে ভগৱান ওলাইছে কি কোনোবা এগৰাকী তাত কৃষ্ণ লম্ভিছে বুলি তাত পৰি থাকিব মই আচৰিত হওঁ ভগৱানৰো এনেকুৱা সময় আহিল যে মনুষ্যৰ গাত লম্ভিবলৈ ভগৱানৰতো নিজৰো ঠাই আছে আপুনি মোৰ ইমান শুদ্ধ অন্তৰ নহয় যে আপোনাৰ মোৰ গাত ভগৱন্ত লভিলে কেতিয়াবা অসুৰহে লম্ভিব হয়নে আমি যিবোৰ কৰিছো লভিলে কেতিয়াবা অসুৰহে লম্ভিব মই আচৰিত হওঁ যে অসমত ভগৱান লম্ভা মানুহ ওলায় যে ভগৱান কাৰোবাৰ গাত লম্ভিব পাৰে নেকি লম্ভিব এই শব্দটো প্ৰয়োগ কৰিব পাৰো নেকি কেতিয়াবা ভগৱান লম্ভিব পাৰে আচৰিত যে আমাৰ মানুহবোৰ এনেকুৱা এতিয়া যদি হঠাৎ কৰবাত কৈ দিয়ে যে আমুকৰ গাত ভগৱান ওলাইছে যাওক বোলে কি হ'ব আপোনালোকে যদি সেৱা কৰে মনোকামনা পূৰণ হ'ব আৰু কাইলৈ দেখিব দীঘলীয়া শাৰী বাতৰি কৰি তত নাপাম আমি তাত দীঘলীয়া শাৰী ৰাতিপুৱাৰ পৰা তত নাই আমাৰ ঠাইখিনিতো এগৰাকীৰ গাত ভগৱান বোলে লাগিছিল তাৰ পাছত দেখিলো আজিকালি সিদিনা দেউতাক সুধিছো সেইফালে পাৰ হৈ যাওঁতে আগৰ ঘৰটো এতিয়া নাই সেই ঠাইখিনি তেতিয়া 3 মহলীয়া এটা অট্টালিকা হ'ল দেউতাক সুধিলো দেউতা এই ভগৱান ওলোৱা ঘৰটো এইটোৱে নহয় জানো দেউতা কৈছে কি হ'ল দেউতা ন ভগৱান আহিল গ'ল এই ঘৰটো বনাবলগীয়া আছিল যে বনালে আৰু গ'ল গতিকে ব্যৱসায়িক ভিত্তিক ধৰ্মটোক বেপাৰ হ'বলৈ আমি দিব নোৱাৰো আমি মহাপুৰুষীয় আদৰ্শত আছো আৰু সেই মহাপুৰুষীয় আদৰ্শটোতে আমি থাকিম এই আমাৰ ধৰ্মটোক আনে বেপাৰ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ মোৰ আবেগক কোনোবাই খেলিবলৈ চেষ্টা কৰিব সেইটোত আপুনি উঠি ভাহি যাব নোৱাৰিব গতিকে প্ৰতিগৰাকী অসমীয়াই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি এই মহাপুৰুষীয় আদৰ্শটোকহে পালন কৰিম আপোনাক জোৰ কৰি কোনেও অনা নাই এটা কথা মনত ৰাখিব যে মহাপুৰুষীয় আদৰ্শটোত কাৰোবাক টোপ দি আনিবলগীয়া হৈছে নেকি আজি অনুষ্ঠান দিলৈ আপোনালোকক আনোতে কোৱা হৈছে নেকি যে আপোনালোক আহিব আপোনালোকক এনেকৈ দিয়া হ'ব আপোনালোকক ইমান টকা দিয়া হ'ব আপোনালোকক এনেকৈ আমি শুশ্ৰূষা কৰিম এইবোৰ কথা দিয়া হৈছে নেকি আপোনালোকক নাই হোৱা আপোনালোক আহিছে সত্ৰৰ সৈতে আপোনালোক জড়িত আপোনালোকৰ সত্ৰখন আপোনালোকে ইমান সুন্দৰকৈ পৰম্পৰাৰে জীয়াই ৰাখিছে তাত আপোনালোকক টোপ দিয়া হৈছে নেকি সত্ৰ পৰিচালনা সমিতি আপোনালোকক টোপ দিছে নেকি যে আপোনালোক আহক আপোনালোকৰ পৰিয়ালক আমি এনেকৈ সহায় কৰিম কিন্তু ভাবি চাওক একাংশ ধৰ্মৰ লোকে ধৰ্মান্তকৰণ কৰিবৰ বাবে তেনেকৈ কিন্তু মানুহক টোপ দিবলগীয়া হৈছে গতিকে তেনেকুৱা টোপত আপুনি মই উঠি ভাহি নাযাওঁ টোপ খাবলৈ গ'লে সেই বৰলিত লগা মাছটোৰ দৰে আপোনাৰ মোৰ অৱস্থা হ'ব গতিকে সেই টোপটো আপোনাক মোক প্ৰয়োজন নাই গুৰুজনাই আদৰ্শ দি থৈ গৈছে সমাজ দি থৈ গৈছে তে সেই আদৰ্শ আৰু সমাজত আপুনি মই থাকিম য'ত সাম্যবাদৰ কথা থাকিব য'ত এক ঈশ্বৰবাদৰ কথা থাকিব নালাগে ভগৱন্তৰ বাবে বেলেগ ঠাইত গৈ কামনা কৰিবলৈ পিতৃ মাতৃক ভকতি কৰক মানুহৰে সেৱা কৰক গুৰু দেও নাম ভকত বোলে আদি গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা পিতৃ মাতৃটো আছে আদি গুৰু আৰু শিক্ষাগুৰুসকল আছে সমস্ত গুৰুক আমি সেৱা কৰিম তাৰ পাছত আহিলে নাম আমি কৃষ্ণ নাম ল'ম তাৰ পাছত আহিলে আমি দেও কৃষ্ণ দেওৰ কথা ক'ম তাৰ পাছত আহিলে আমাৰ ভকত কৃষ্ণ দেও নাম ভকত এই গুৰু দেও নাম ভকত বুলি যে আমি ক'লো এই ভকত বুলি কোৱাৰ লগে লগে শেষত এই সকলোবোৰ গুণ আমাৰ হৃদয়ত কঢ়িয়াই আমি প্ৰতিগৰাকী ভকত হ'ম বগা সাজযোৰ পিন্ধি আমি সেই বগা সাজযোৰত দাগ নলগাকৈ আমি প্ৰতিগৰাকীয়ে মহাপুৰুষীয় আদৰ্শটোক আমি পালন কৰিম সেই প্ৰতিশ্ৰুতি যদি প্ৰতিগৰাকীয়ে কৰে তেন্তে আমি আৰু শংকাত থাকিবলগীয়া নহয় আমি আৰু ভয়ত আচলতে দিন কটাবলগীয়া নহয় মই কথাখিনি শেষ কৰিব বিচাৰিম অকণমান নামেৰে